নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ এই আজি নতুন ভিডিঅ'টোলৈ আপোনালোকক পুনৰ স্বাগতম বন্ধুসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি স্মল ফ্ৰেণ্ড কি আৰু স্মল ফ্ৰেণ্ডৰ সূত্ৰটো কি ফৰ্মুলাটো কি তাৰ পৰা আমি বহলাই আলোচনা কৰিছিলোঁ এই ভিডিঅ'টোত আমি স্মল ফ্ৰেণ্ডৰ সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি কেনেকৈ অংক সমাধান কৰিব পাৰি তাৰ ওপৰত অনুশীলন কৰিম আমি যোৱা ভিডিঅ'ত স্মল ফ্ৰেণ্ডৰ ওপৰত কি পাইছিলো বাৰু আমি পাইছিলো কি স্মল ফ্ৰেণ্ড হল 5 মানে 5টো স্মল ফ্ৰেণ্ড হয় না আৰু স্মল ফ্ৰেণ্ডটো কেনেকৈ হ'ব এই 5টো পাবৰ কাৰণে যি দুটা সংখ্যা যোগ কৰিবলৈ লাগিব যি দুটা সংখ্যা যোগ কৰিলে 5 উত্তৰটো পোৱা যাব তেতিয়া এই যোগ কৰা সংখ্যা দুটা ইটো সংখ্যা হিটো সংখ্যাৰ স্মল ফ্ৰেণ্ড হ'ব হয় না বাৰু আমি কি পাইছিলো যোৱা ভিডিঅ'ত যে 1 or small friend hole 4 2 small friend hole 3 3 small friend hole 2 আৰু 4 small friend hole 1 আৰু plus or small friend minus আৰু minus or small friend plus হয় না বাৰু এটা যোৱা ভিডিঅ'ত আমি এই বিষয়ে বহলাই আলোচনা কৰিছিলো অধ্যয়ন কৰিছিলো এতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰি আমি এই অংকখিনি সমাধান কৰিম এই ভিডিঅ'টোত আমি a plus 1 small friend minus 4 হয় এই plus 1 or small friend ব্যৱহাৰ কৰি গলে কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰোঁ আহক আমি বৰ্ডত চাওঁ আমাৰ প্ৰথম প্ৰশ্নটো কি আছে আমাৰ প্ৰথম প্ৰশ্নটো আছে 3 যোগ 1 3 plus 1 ঠিক আছে আমি এই অংকটো এতিয়া এবাকাছ টুলছত সমাধান কৰোঁ আহক বন্ধুসকল আমি কি পাইছিলো আমি পাইছিলো ইউনিট পইণ্টৰ মান 0 হয় না আৰু যেতিয়ালৈকে ইউনিট পইণ্টৰ ওচৰলৈ কোনো বিট না যায় এই বিটৰ মান 0 হৈ থাকে আৰু ইউনিট পইণ্টৰ ওচৰলৈ যিমান বিট যাব সিমান তাৰ মান বাঢ়ি বাঢ়ি গৈ থাকে হয় না আমাক প্ৰথম কি লাগে 3 লাগে তে 3 টো আমি ক'ত লম আমি সদায় ইউনিট পইণ্টৰ এই 1 শব্দডাল 3 ৰ কাৰণে ব্যৱহাৰ কৰিম ঠিক আছে ঠিক আছে 1 শব্দ 3 হ'বৰ কাৰণে আমি কি কৰিব লাগিব আমি এই তিনটা বিট এনেকৈ একেলগে ইউনিট পইণ্টৰ ওচৰলৈ উঠাই দিলো তেতিয়া এইটো কি হ'ল 3 হৈ গ'ল ঠিক আছে 3 লগত আমি কি যোগ কৰিব লাগে এতিয়া 3 লগত আমি 1 যোগ কৰিব লাগে হয় নে এতিয়া এটা বিট সেটটো আছে আমি তাৰমানে এই অংকটো ডাইৰেক্ট সমাধান কৰিব পাৰিম এই অংকটোত আমাৰ কোনো ফৰ্মুলা ব্যৱহাৰ নহয় আমি একটো আকৌ পৰলে একে উঠাই দিলো এতিয়া এই প্ৰশ্নটোত আমি উত্তৰ কি পালো 3 যোগ 1 হওঁতে আমি উত্তৰ পালো ইউনিট পইণ্টৰ কেইটা আছে মিন্স 4টা এটাকে ইয়াৰ উত্তৰ হ'ব 4 মানে 4 ঠিক আছে আমি ইয়াৰ উত্তৰ দিয়া লিখো 4 আমাৰ প্ৰথমটো প্ৰশ্ন সমাধান হৈ গ'ল এটো আমি সমাধান কৰোঁতে কোনো ফৰ্মুলা ব্যৱহাৰ কৰিব লগা নহয় ই ডাইৰেক্ট সমাধান হ'ব ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ এই অংকটো সমাধান কৰো এইটো এই অংকটো কি আছে 4 plus 1 4 যোগ 1 ঠিক আছে আমি এই অংকটো এতিয়া এবাকাছ টুলছত সমাধান কৰিম ঠিক আছে আহক এতিয়া আমি অংক কিটা কৰাৰ আগতে আমি কি কৰিব লাগিব আমি সদায় এবাকাছ টুলছটো আমি ক্লিয়াৰ কৰি ল'ব লাগিব এটা এবাকাছ টুলছ আমাৰ ক্লিয়াৰ হৈ গ'ল ঠিক আছে এতিয়া আমাক কি লাগে আমাক প্ৰথমতে লাগে 4 ঠিক আছে 4 কাৰণে কি কৰিম আমি ইউনিট পইণ্টৰ ওচৰলৈ এই 4টা বিট এনেকৈ উঠাই দিম ই হৈ গ'ল আমাৰ 4 ঠিক আছে এতিয়া 4 ৰ লগত আমি কি যোগ কৰিব লাগিব প্ৰশ্নত কি আছে আমাৰ 4 ৰ লগত যোগ কৰিব লাগিব আমি 1 মানে 4 plus 1 আছে 4 ৰ লগত আমি 1 যোগ কৰিব লাগিব 1 যোগ কৰিব লাগিব হয় না এতিয়া 4 ৰ লগত কি আমি 1 যোগ কৰিব লাগিব 1 প্লাস কৰিব লাগিব ঠিক আছে আমাৰ একটা বিট লাগিব এটা 1 বিট লাগিব না আমাক যোগ কৰিবৰ কাৰণে কিন্তু আমাৰ তলত যেন বিট আছে যোগ কৰিবলৈ আমাৰ ইয়াত যোগ কৰিবৰ কাৰণে তলত বিট নাই কিয়া এতিয়া আমি কি কৰিম যেহেতু আমাৰ বিট নাই আমি কি কৰিম এতিয়া তাৰমানে এই প্ৰশ্নটো আমাৰ ডাইৰেক্ট সমাধান নহয় এই প্ৰশ্নটো এতিয়া সমাধান কৰিবৰ কাৰণে আমি এই স্মল ফ্ৰেণ্ড যেটো ফৰ্মুলা এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম
আমি ব্যৱহাৰ কৰিম কোনটো ফৰ্মুলা এইটো +1 অৰ স্মল ফ্ৰেন্ড -4 সমান 5 এটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম তে ফৰ্মুলা কেনেকৈ ব্যৱহাৰ কৰিম আমাক কি লাগে +1 লাগে +1 হবৰ কাৰণে কি কৰিব লাগিব -4 লাগে কৰিব লাগিব তে -4 হলে কি হ'ব আমাৰ ইয়াৰ পৰা এই চাৰিটা বিট এনেকৈ নামি যাব এটো -4 হৈ গ'ল তে -4 হৈ যোৱাৰ হলে কি হৈ যাব স্মল ফ্ৰেন্ড কি আছিল 5 টো এনেকৈ তললৈ নামি আহিব ইউনিট পইণ্টৰ ওচৰলৈ ঠিক আছে বুজি পালানে তাৰমানে কি এক যেতিয়া আমাৰ লাগে +1 কৰিবৰ কাৰণে আমি কৰিব লাগিব কি -4 কৰিব লাগিব আৰু ইফালে +5 কৰিব লাগিব এটো হল +5 হল এতিয়া আমাৰ উত্তৰটো কি পালো ইউনিট পইণ্টৰ ওচৰত কি আছে আপাৰ বিটছটো আছে এই 5 টো ইউনিট পইণ্টৰ ওচৰত আছে এটাকে ইয়াৰ উত্তৰ কি হ'ব ইয়াৰ উত্তৰ হ'ব 5 মানে 5 আমি ইয়াৰ উত্তৰটো লিখিলো এটো 5 ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো আহকচোন পিছৰ প্ৰশ্নটো কি আছে এটো এতিয়া এই প্ৰশ্নটো আমি এবাকাস টুলছত সমাধান কৰিম আহক এতিয়া আমি কি কৰিম আমি এতিয়া এবাকাস টুলছটো ক্লিয়াৰ কৰি লম হল এতিয়া আমি ইয়াত অংকটো সমাধান কৰিম আমাক প্ৰথমতে কি লাগে 1 লাগে মানে 1 লাগে 1 লাগিলে আমি কি কৰিম ইউনিট পইণ্টৰ ওচৰলৈ আমি এটা বিট উঠাই দিম এটো হল 1 ঠিক আছে ইয়াৰ আমি কি যোগ কৰিব লাগিব +2 ঠিক আছে +2 কৰিবৰ কাৰণে আমি কি কৰিম আকৌ আমি আকৌ দুটা বিট এনেকে ইউনিট পইণ্টৰ ওচৰলৈ উঠাই দিম এটো হল +2 ঠিক আছে তাৰপিছত আমি কি কৰিব লাগিব আকৌ +1 +1 কৰিবৰ কাৰণে আমি কি কৰিম বিট আছে নে আছে এটাকে আমি এইটো বিট আকৌ ইয়াতে উঠাই দিম হল একেলগে আমাৰ হৈছে এতিয়া আকৌ কৰিব লাগে আমি আকৌ +1 কৰিব লাগিব এতিয়া +1 কৰিবৰ কাৰণে আমাৰ বিট আছে নে বাৰু তলত আমাৰ ইয়াত বিট নাই নেক্সট আমি কি কৰিম আমি এই ফৰ্মুলাটো যেটো স্মল ফ্ৰেন্ডৰ যেটো ফৰ্মুলা আছিল +1 অৰ স্মল ফ্ৰেন্ড -4 সমান 5 এই ফৰ্মুলাটো আমি আকৌ এতিয়া ইয়াত ব্যৱহাৰ কৰিম এতিয়া আমি কেনেকৈ কৰিম এক যোগ কৰিব লাগে কাৰণে কি কৰিব লাগিব এতিয়া -4 কৰিব লাগিব তাকে -4 কৰিবৰ কাৰণে আমি এই চাৰিটা বিট নমাই দিলো হল এই -4 হল এতিয়া চাৰিটা বিট নামি যোৱালে কি আহি যাব স্মল ফ্ৰেন্ড আহিব স্মল ফ্ৰেন্ড কি 5 টো কলে আহি যাব ইউনিট পইণ্টৰ ওচৰলৈ নামি আহিব ঠিক আছে বুজি পাইছানে এতিয়া উত্তৰটো কি হ'ব ইউনিট পইণ্টৰ ওচৰত কি আছে আপাৰ বিটছ +5 তাকে উত্তৰ হ'ব 5 এতিয়া বোৰ্ডত আমি উত্তৰ লিখিম 5 ঠিক আছে আমাৰ এই প্ৰশ্নটো সমাধান হ'ল হল এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো আহকচোন পিছৰ প্ৰশ্নটো কি আছে 3 + 2 + 1 ঠিক আছে এই প্ৰশ্নটো আমি এটা সমাধান কৰিব আহক আমি আহক কৰিম এতিয়া ফাৰ্স্ট কৰি আমি এবাকাস ক্লিয়াৰ কৰি লম ঠিক আছে এতিয়া 3 কৰিবৰ কাৰণে আমি কি কৰিব লাগিব হয় ইউনিট পইণ্টৰ ওচৰলৈ আমি লোৱাৰ বিট তিনটা উঠাই দিলো এটো হল 3 হৈ গ'ল ঠিক আছে এতিয়া আমি কি কৰিব লাগে +2 হয় নে +2 কৰিব লাগে মানে যোগ 2 কৰিব লাগে তে যোগ 2 কৰিবৰ কাৰণে আমি কি কৰিব লাগিব দুটা বিট দিব লাগিব কি লাগে আমাৰ দুটা বিট আছে না কি বলে চাওকচোন ইয়াত দুটা বিট নাই কিয়া ইয়াত মাত্ৰ এটা বিটছে আছে এতিয়া আমি কি কৰিম আমি আকৌ স্মল ফ্ৰেন্ড ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব ঠিক আছে এই স্মল ফ্ৰেন্ড ফৰ্মুলাটো আমি কি পাইছিলো আমি +2 স্মল ফ্ৰেন্ড কি পাইছিলো -3 সমান +5 হয় না এটাকে আমি এই ফৰ্মুলাটো এতিয়া ব্যৱহাৰ কৰি দিম চাও এতিয়া আমাক ইয়াত এটাহে আছে নাই কিয়া তাকে +2 স্মল ফ্ৰেন্ড কি -3 + 5
ঠিক আছে হল এতিয়া আৰু কি যোগ কৰিব লাগে তাৰ লগত আমি তাৰ লগত আকৌ এটা এক যোগ কৰিব লাগে হয় এতিয়া আও একটো কৰিব কাৰণে কি কৰিব লাগিব এটা বিট ইউনিট পইণ্টৰ ওচৰত দিব লাগিব ইয়াত আছে চাৰিটা বিট লোৱাৰ বিট চাৰিটা আছে এনেকৈ আমি এটা বিট ইউনিট পইণ্টৰ ওচৰত উঠাই দিলো হল এতিয়া উত্তৰ আমি কি পালো ইউনিট পইণ্টৰ ওচৰত কি আছে আপাৰ বিট এটা আৰু লোৱাৰ বিট এটা আপাৰ বিটৰ মান 5 লোৱাৰ বিটৰ মান 1 এটাকে 5 একে উত্তৰ পালো আমি 6 ঠিক আছে আমি ইয়াত উত্তৰ লিখিম এতিয়া 6 হল এই প্ৰশ্নটো আমাৰ সমাধান হল এতিয়া হক আমি আমাৰ বোৰ্ডত থকা শেষৰ অংকটো সমাধান কৰিম এই অংকটো কি আছে এই অংকটোত আছে 2 + 2 + 1 2 যোগ 2 যোগ 1 ঠিক আছে আও আমি এটো এবাকাস টুলছত সমাধান কৰো আও অংকটো কৰাৰ আগতে আমি কি কৰিম এবাকাস টুলস ক্লিয়াৰ কৰিম আমাৰ এবাকাস টুলস ক্লিয়াৰ হ'ল এতিয়া আমি প্ৰথম কি কৰিব লাগিব কি আমাক লাগে 2 মানে 2 লবৰ কাৰণে কি কৰিব লাগিব ইউনিট পইণ্টৰ ওচৰত আমি দুটা বিট উঠাই দিলো এটো হ'ল 2 আৰু কি প্লাস কৰিব লাগিব 2 লগত আমি 2 লগত প্লাস কৰিব লাগিব আকৌ 2 হলনে আমাৰ 2 + 2 একেলৈকে হল এতিয়া আমি ইয়াৰ লগত কি প্লাস কৰিব লাগে আমি ইয়াৰ লগত আৰু প্লাস কৰিব লাগে 1 হয়নে প্ৰশ্নত আমাক ইয়াত আৰু প্লাস কৰিবলৈ কি দিছে 1 দিছে ঠিক আছে কিয় 1 টো প্লাস আমি কেনেকৈ কৰিম আমাৰ এইটো তলটো লোৱাৰ বিট 1 প্লাস কৰিব কাৰণে নাই কিয়া এতিয়া আমি কি কৰিব লাগিব আমি আকৌ এই স্মল ফ্ৰেনৰ সহায় ল'ব লাগিব এই ফৰ্মুলাটো আমি আকৌ সহায় ল'ম +1 ৰ স্মল ফ্ৰেন কি +1 ৰ স্মল ফ্ৰেন -4 = +5 এটাকে আমি কৰিম কি এতিয়া ইউনিট পইণ্টৰ ওচৰৰ পৰা আমি -4 কৰি দিলো চাৰিটা বিট আমি তলে নমাই দিলো আৰু তেতিয়া কি আহি যাব ওপৰৰ পৰা আপাৰ বিট 5 টো তললৈ নামি আহিব হলনে এতিয়া আমি উত্তৰ কি পালো ইউনিট পইণ্টৰ ওচৰত কি আছে আপাৰ বিট এটা আছে অৰ্থাৎ ইয়াৰ উত্তৰ হ'ব 5 ঠিক আছে আমি ইয়াৰ উত্তৰ পালো 5 বুজি পাইছানে আমি এনেকৈ স্মল ফ্ৰেন ব্যৱহাৰ কৰি পেলাই যিবিলাক অংক ডাইৰেক্ট সমাধান নহয় কি অংকবিলাক আমি সমাধান কৰিব লাগিব এতিয়া আপোনালোকে এটা কাম কৰক আপোনাৰ কিতাপখন মেলি লওক তাত স্মল ফ্ৰেনৰ যিটো ফাৰ্স্ট চেপ্টাৰ আছে +1 ৰ যিটো চেপ্টাৰ আছে তাত যিমানখিনি অংক আছে এই গোটেই অংকখিনি আপোনালোকে সমাধান কৰক আৰু আপোনালোকৰ ছাত্ৰ-ছাত্ৰীকো সেই অংকখিনি বাৰে বাৰে সমাধান কৰিবলৈ দিয়ক যিমানে প্ৰেক্টিছ কৰিব সিমানে সেই স্মল ফ্ৰেনৰ ওপৰত তেওঁলোকৰ আয়ত্ত বাঢ়ি আহিব সেইকাৰণে তেওঁলোকক এতিয়া এই স্মল ফ্ৰেনৰ +1 ৰ স্মল ফ্ৰেন ব্যৱহাৰ কৰি পেলাই যিমান পাৰে সিমান অংকৰ প্ৰেক্টিছ কৰক ঠিক আছে ধন্যবাদ